এটা সিন্ডিকেট কৰিবলৈ লৈছে নলবাৰী পৌৰসভাই এটা সিন্ডিকেট কৰিবলৈ লৈছে নলবাৰী পৌৰসভাই নলবাৰী জিলা ই ৰিক্সা শ্ৰমিক ইউনিয়নৰ উপদেষ্টা মুখ্য উপদেষ্টা হওঁ ইতিমধ্যে আপোনালোকে গম পায় নলবাৰীত ই ৰিক্সাৰ চলাচল বহু পথত বন্ধ হৈ গৈছে যাৰ কাৰণে ই ৰিক্সা শ্ৰমিকসকলৰ আজি পানীত হাঁহ নচৰা অৱস্থা হৈছে এই ই ৰিক্সা শ্ৰমিকসকলে আসলতে নলবাৰী চহৰৰ মাজত ঘাইকৈ এমটি ৰোড নলবাৰী বজাৰ পিএনচি ৰোড আদিত তেওঁলোকে ঘূৰি ফুৰি বিভিন্নজনক 10 টকা 15 টকাত এই ভাড়া মাৰি তেওঁলোকে দিনৰ দিনটো 3-400 টকা ইনকাম কৰি অন্তত নিজৰ পৰিয়ালটো চলাইছিল কিন্তু আমাৰ যি নেকি পৌৰসভা সেই পৌৰসভাই এটা ডাঙৰ কাম কৰিছে কি তেওঁলোকে কৈছে যে পৌৰসভাৰ ভিতৰত তাৰ মানে ই ৰিক্সা সেই সকল চলিব পাৰিব যিবিলাকৰ তেওঁলোকে একটা টিকট ল'ব তেওঁলোকৰ টিকট ল'ব আৰু সেই টিকটখন থকাবিলাকে হে টাউনৰ ভিতৰত সোমাব পাৰিব কিন্তু নিৰ্দিষ্ট পথতে সেইটো হ'ব আমাৰ সেই অভাৰব্ৰিজেৰে গৈ সেইফালে দেৱীৰামৰ আগেৰে গৈ বিদ্যাপুৰৰ মাজেৰে গৈ এই নলবাৰী কলেজ ৰোড হৈ সেইফালে একেবাৰে হেৰিলৈকে বিৰেন গেৰেজলৈ এই যিটো পথ দিছে এই পথটোত মানুহে আসলতে ফুৰাৰ কাৰণে যায় কোনো বজাৰ কৰিবৰ কাৰণে নাযায় বজাৰ সামাৰ কৰাৰ কাৰণে তাত মানুহ নাযায় গতিকে এই মানুহখিনিয়ে এতিয়া তালৈ যাব লগা হ'লে আগত 10 টকা 15 টকা খুব বেছি 20 টকাত সেই ঠাইখিনি পাইছিল গৈ কিন্তু এতিয়া সেইখিনি এই ঘূৰি ঘূৰি যাব লগা হ'লে 40-50 টকাৰ তলত মানে সম্ভৱ নহয় আৰু যদি 40-50 টকাই দিব লাগে তেওঁলোকে বজাৰৰ ভিতৰতো সোমাব নোৱাৰে আৰু বজাৰৰ ভিতৰৰ পৰা তেওঁলোকে কিবাকৈ মোনাখন দাঙি বাঢ়ি নি যদি আমাৰ সেই জৈন মন্দিৰৰ পাৰ হৈ যদি তাত যদি কিবাকৈ যায়ও তথাপি তেওঁলোকৰ 100 টকাৰ ওপৰত ৰিক্সাৰ ভাড়াৰ নামত খৰচ হ'ব আৰু ৰিক্সাৰ ভাড়া তেওঁ 50 টকাৰ বজাৰ কৰিব আহি 100 টকা ৰিক্সাৰ ভাড়া কোনেও নিদিয়ে আৰু এতিয়া মহিলাসকলে মুখ্যতঃ বজাৰ কৰে আৰু মহিলাসকলে এতিয়া 5 কেজি 10 কেজি বস্তু হাতত লৈ কিমান দূৰ যাব ইমান দূৰ যোৱাটো সম্ভৱ নহয় গতিকে এই যিটো নেকি এই ই ৰিক্সা বন্ধ হোৱাৰ লগে লগে সেই পথবিলাকত এতিয়া আপোনালোকে সাংবাদিক বন্ধুসকল আপোনালোকে খবৰ কৰিব তাৰ যিবিলাক দোকান আছে সেই দোকানবিলাকৰ মোটামুটি বিক্ৰী বন্ধ হৈ যোৱাৰ দৰে হৈছে কাৰণ চেম্বাৰ্ছ অফ কমাৰ্চৰ আৰু অন্যান্যবিলাকেও আমাক কৈছে যে এতিয়া ই ৰিক্সা বন্ধ হোৱাৰ লগে লগে আমাৰ অৱস্থা নোহোৱা হৈছে গতিকে বন্ধুসকল এতিয়া আমাৰ ডাঙৰ কথা হৈছে কি এই ই ৰিক্সা চালকসকলে কৰবাৰ পৰা লোনত কৰবাৰ পৰা বেংকৰ পৰা কৰবাৰ হেৰি সঞ্চয়ৰ পৰা ধাৰ লৈ ঋণ লৈ তেওঁলোকে ই ৰিক্সা কিনিছিল আৰু মাহে মাহে তেওঁলোকে কিস্তি আদায় দিব লাগে এতিয়া তেওঁলোকে কিস্তি আদায় দিব নে হেৰি কৰিব এই 200 টকা ঘৰত বজাৰ কৰিব নে কিস্তি আদায় দিব এই অৱস্থা তেওঁলোকৰ হৈছে গতিকে আৰু তাৰ উপৰি ডাঙৰ কথা হৈছে আমাৰ পৌৰসভাই গাঁও আৰু টাউন এই যিটো ব্যৱস্থা কৰিছে ই সম্পূৰ্ণ তাৰ মানে হেৰি অগণতান্ত্ৰিক মানে আমাৰ মাজত ভাগ কৰা এটা নীতি মানুহৰ মাজত ভাগ কৰা এটা নীতি আৰু এই নীতিক আমি কোনো পধ্যে মানি নলওঁ ই ৰিক্সা আমি শ্ৰমিক ইউনিয়নে গতিকে আমি ইয়াৰ সম্পূৰ্ণ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু কোনো গাঁও টাউনৰ কথা আহিব নোৱাৰে সকলোৱে আহিব সকলো ৰাস্তাত চলিব আমি ইয়াৰে এটা কৈছে যে যান জঁটৰ সৃষ্টি হৈছে আমি যান জঁটৰ সৃষ্টিটো নোহোৱা হোৱাৰ কাৰণে যান জঁটৰ সৃষ্টি নোহোৱাৰ কাৰণে আমি এটা পৰামৰ্শ দিছোঁ ইতিমধ্যে আমি পৰামৰ্শ দিছোঁ ওৱান ৱে কৰক নলবাৰী এনটি ৰোডত আৰু হাটখলা পিএনচি ৰোডত কলেজ ৰোডত হেৰি কৰক ওৱান ৱে কৰি তেওঁলোকে আহিব আৰু চিৰিয়েলি তেওঁলোকে যাই থাকিব আৰু তেওঁলোকক ৰখাৰ কাৰণে তাৰ মানে ব্যৱস্থা কৰিব দিব নালাগে তাত তেওঁলোকে চিৰিয়েলি গৈ থাকিব আৰু কোনো যান জঁটৰ সৃষ্টি নহয় গতিকে আমি সেই হেৰিটো ইতিমধ্যে আমি আমাৰ জিলা উপায়ুক্তৰ ওচৰত আমি এখন স্মাৰক পত্ৰ দিছোঁ আৰু কৈছোঁ যিটো নেকি পৌৰসভাৰ যিটো নেকি টেক্স লগাইছে অসমৰ বা ভাৰতবৰ্ষৰ কোনো ঠাইত যান বাহনে যেতিয়া নেকি টেক্স দি হেৰি লাইচেঞ্চ লৈ বীমা কৰি পইচা দিয়াৰ পিছত ৰোড টেক্স দিয়াৰ পিছত তেওঁলোকৰ পৰা আৰু পৌৰসভাবিলাকে
বেলেগকৈ টেক্স লোৱা আমি দেখা নাই শুনাও নাই কৰবাত যদি লৈছে আমি গম নাপাওঁ গতিকে এনেকুৱা ধৰণৰ কথাবিলাক আমাৰ নলবাৰীত সংঘটিত হৈছে গোটেইবিলাক ৰিক্সা বন্ধ থাকিব প্ৰশাসনে নকৰোঁ বুলি কৈছে ঠিকেই আছে কিন্তু আমিও এতিয়া নকৰোঁ বুলি নচলাওঁ বুলি কৈছে আমাৰ শ্ৰমিকসকলে তেতিয়া কি হ'ব কিন্তু গণতান্ত্ৰিক দেশ এখনত আন্দোলন থাকিবই ৰাইজৰ কিবা সমস্যা হ'লে তেওঁলোকে আন্দোলন কৰিব প্ৰতিবাদ কৰিব আৰু তেওঁলোকে হেৰিৰ ওচৰত প্ৰশাসনৰ ওচৰত ন্যায় বিচাৰিব আমিও আন্দোলন কৰিছোঁ আৰু এইটো এটা গণতান্ত্ৰিক ব্যৱস্থা এতিয়া নহয় সেই দিনৰ পৰাই চলি আহিছে যেতিয়াৰ পৰা ভাৰতবৰ্ষ স্বাধীন হৈছে আৰু সকলোতে এই আন্দোলন চলিছে চলিব মানি নল'লে আমাৰ বহুতে ছুইচাইড কৰিব লাগিব আমাৰ বহুত ৰিক্সা চালকে ছুইচাইড কৰিব লাগিব আৰু বহুতে এই ৰিক্সাবিলাক মানে ভাঙি পেলাব লাগিব আৰু শেষত এই ৰিক্সা চালকসকলে শেষত তেওঁলোকে বেয়া পথ অট'মেটিকেলি লোৱাৰ কাৰণে পৰিয়াল চলোৱাৰ কাৰণে বেয়া পথ লোৱাৰ কাৰণে বাধ্য হ'ব চুৰ ডকাইতৰ সৃষ্টি হ'ব বহুত গতিকে এতিয়া কিবা কৈ অন্ততঃ এই 200-300 টকাৰে তেওঁলোকে ঘৰখন চলাই আছে আৰু নিজকে ই ৰিক্সা চালক হিচাপে পৰিচয় দি নিজকে গৌৰৱবোধ কৰে কিন্তু এটা সময়ত গৈ পৰিয়ালৰ দায়িত্বত ল'ৰা ছোৱালী যেতিয়া লঘন থাকিব মানুহে কি কৰিব নোৱাৰে সেই অৱস্থাবিলাকৰ সৃষ্টি হ'ব বুলি আমি ভাবোঁ গতিকে সেই অৱস্থাৰ সৃষ্টি নহওক আৰু আমি ৰাইজক আহ্বান জনাইছোঁ ৰাইজেও আমাৰ লগত সহযোগ কৰক বিভিন্ন সংগঠন দলে হেৰি কৰক নলবাৰীত যান জঁট হৈছে নলবাৰীত পথ বহুত ঠেক তাৰ মাজতে কি কৰিছে নলবাৰীত এই যে নেকি মাজৰ ৱাল এখন দিছে আৰু তাৰ কাৰণে আৰু বেছি মানে যান জঁটৰ সৃষ্টি হৈছে গতিকে আমি আশা ৰাখিছোঁ এই গোটেইবিলাক চিন্তা চৰ্চা কৰি অন্ততঃ উপায়ুক্ত মহোদয়ে অন্ততঃ আমাৰ কথাখিনি আমাৰ ই ৰিক্সা চালকৰ কথাখিনি চিন্তা কৰিব আৰু আমাক এটা ভাল পৰামৰ্শ দিব যিটো নেকি আমি আমাৰ ৰিক্সা চালকসকলে মানি ল'ব পাৰে আৰু ওৱান ৱে কৰি দিলে আমাৰ কোনো ধৰণৰ আপত্তি নাই কাৰণ আমি তাত যান জঁট সৃষ্টি কৰাৰ কাৰণে আমাৰ ই ৰিক্সাৰ কোনো মটিভ নাই বা মতলব নাই গতিকে এইখিনি আমাৰ ক'বলগীয়া 1 বছৰ আগত এইটো এটা চিণ্ডিকেট কৰিবলৈ লৈছে নলবাৰী পৌৰসভাই ইয়াৰ আগত 500 টকাকৈ ষ্টিকাৰ এটা মাৰি আমাৰ ই ৰিক্সাবিলাকৰ পৰা 1 বছৰ আগত ল'ব বিচাৰিছিল আৰু সেইটো আমি সম্পূৰ্ণ বিৰোধিতা কৰিছিলোঁ আৰু কৰাৰ ফলত বন্ধ হৈছিল কিন্তু এইবাৰ আমাৰ নতুন আয়ুক্ত ছাৰ অহাৰ লগে লগে তাৰমানে এনেকুৱা এটা মানে বুজাই মিলাই এনেকুৱা কৰিছে যে তেওঁলোকে এইটো পাব লাগে হেৰি কৰিব লাগে এই ধৰণে তাৰমানে তেওঁলোকে বুজাইছে আৰু বুজোৱাৰ ফলত আজি কি হৈছে এই আমাৰ ৰিক্সা চালকসকলৰ পৰা প্ৰথমতে ক'লে 300 টকা তাৰপিছত এতিয়া 100 টকাকৈ লৈছে গতিকে এইটো সম্পূৰ্ণ চিণ্ডিকেট এই চিণ্ডিকেটৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ গতিকে আমাৰ কথা হ'ল কি আমাক ওৱান ৱে কৰি দিয়ক 1 নম্বৰ কথা 2 নম্বৰতে আমাৰ যিসকলৰ কাগজ পত্ৰ নাই সেই কাগজ পত্ৰ কৰাৰ কাৰণে মিনিমাম আমাক 6 মাহ সময় দিয়ক 6 মাহৰ ভিতৰত আমাৰ যিবিলাকৰ কাগজ পত্ৰ নাই আমি সেইবিলাকে কাগজ পত্ৰ কৰি ল'ম আৰু তাৰ লগতে এটা ডাঙৰ সমস্যা আছে কি প্ৰথম অৱস্থাত যিসকল চালকে ৰিক্সা কিনিছিল সেই সময়ত কোনো ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থা নাছিল কোনো চেচিছ নম্বৰ নাছিল গতিকে দ্বিতীয় অফিচত কোনো ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থা নাছিল সেই ৰিক্সাবিলাকৰ এতিয়া কি ব্যৱস্থা কৰি দিয়ে আমাৰ এই দ্বিতীয় অফিচে সেইটো আমি বিচাৰিছোঁ যে তেওঁলোকে যি ধৰণে ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে দিয়ে আমি সেই ধৰণে আমাৰ ৰিক্সা চালকসকলে পুৰণি ৰিক্সাবিলাক ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব আৰু লগতে ডাঙৰ কথা হৈছে কি আমাৰ ৰিক্সা চালকসকলে আজি এই টাউন আৰু গাঁও হোৱাৰ লগে লগে গাঁৱৰ পৰা নিজৰ ৰিক্সাখনত যেতিয়া বেমাৰী নিজৰ ঘৰৰ বেমাৰীটো লৈ আহিব আমাৰ হস্পিটেললৈকে চহৰৰ বা নাৰ্ছিং হোমলৈকে তেতিয়া তেওঁ চহৰৰ বাহিৰত তেওঁ কি কৰিব লাগিব বেলেগ এখন ৰিক্সাত আৰু তুলিব লাগিব এয়া সম্ভৱ নেকি এইটো কি বাস্তৱ কথা নেকি গতিকে যান জঁট হৈছে যান জঁটৰ কাৰণে ওৱান ৱে কৰি দিয়ক আৰু ওৱান ৱে আগতেও কৰিছিল যেতিয়া নেকি আমাৰ পেডেল ৰিক্সা আছিল সেই পেডেল ৰিক্সা যেতিয়া আছিল তেতিয়া মাহতাবুদ্দিন ছাৰ যেতিয়া DC হৈ আছিল তেতিয়া সেই ওৱান ৱে তেখেতে কৰি দিছিল তেতিয়াও এরকম বন্ধ দিছিল গতিকে সেই বন্ধ দিয়াৰ সময়তো কি কৰিছিল তেখেতে এটা ব্যৱস্থা কৰি দিছিল অন্তৰ ওৱান ৱে কৰি দিছিল উপায়ুক্তৰ কাৰ্যালয়ৰ সেইফালৰ পৰা পুৰা একেবাৰে এন্টি ৰোড হৈ মানে ওৱান ৱে কৰি দিছিল গতিকে আমি আৰু তাৰ পিছতে যান জঁট নলবাৰীত নোহোৱা হৈ গৈছিল ইয়াতকৈ বেছি যান জঁট হৈছিল তেতিয়া
গতিকে আমিও বিচাৰিছোঁ ওৱান ৱে কৰি দিয়ক। ওৱান ৱে কৰি দিলে সম্পূৰ্ণ মানে যান জঁট নোহোৱা হৈ যাব। আৰু এই যিখিনি ই ৰিক্সা চালক তেওঁলোক কিছুমানে BA পাছ কৰি ই ৰিক্সা চলাইছে, কিছুমানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি চলাইছে, কিছুমানে MA, কিছুমানে মেট্ৰিক পাছ কৰি চলাইছে। এই শিক্ষিত যুৱকসকলে কোনো কৰ্মসংস্থান নাপায়। জীৱনত তাৰণাত, পৰিয়ালৰ তাৰণাত, পৰিয়াল চলাব লাগে কাৰণে তেওঁলোকে এই কাম হাতত লৈছে। কোনেও শিক্ষিত যুৱকে এনেকুৱা এটা কাম নকৰে যে মই ৰিক্সাৱালা হওঁ, মই ৰিক্সাৱালা হওঁ, এনেকুৱা ধৰণৰ কোনেও নিবিচাৰে। কিন্তু উপায় নাই, পেটৰ দায়িত্বত আৰু পৰিয়ালৰ দায়িত্বত তেওঁলোকে ই ৰিক্সা চলাইছে। গতিকে আমি নলবাৰী জিলা ই ৰিক্সা শ্ৰমিক ইউনিয়নে আমি উপায়ুক্ত মহোদয়ক আমি অনুৰোধ জনাইছোঁ যাতে অন্তত ওৱান ৱে কৰি দি আৰু গাঁও আৰু টাউনটো বন্ধ কৰি দি অন্তত এই ই ৰিক্সা চালকসকলক অন্তত তেওঁলোক জীয়াই থকাৰ কাৰণে, তেওঁলোকৰ পৰিয়াল চলোৱাৰ কাৰণে, কোনোবাই শিক্ষা দীক্ষা দি আছে, ল'ৰা ছোৱালী পঢ়াই আছে স্কুলত, আৰু তেওঁলোকৰ সেই পৰিয়ালবিলাক ৰক্ষা কৰাৰ কাৰণে অন্তত আমাৰ উপযুক্ত মহোদয়ে অন্তত চিন্তা কৰিব। আৰু আমি এখন স্মাৰক পত্ৰ দিছিলোঁ যোৱাকালিতে, কিন্তু আজি 24 ঘণ্টা পিছতো কোনো ধৰণৰ আমি উত্তৰ নাপালোঁ। সেয়েহে আমি ই ৰিক্সা শ্ৰমিক ইউনিয়নে আজি আমি আন্দোলনৰ কাৰ্যসূচী অনিচ্ছা সত্ত্বেও আমি ল'বলৈ বাধ্য হ'লোঁ যে কালি আমি এক ধৰ্ণা কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। আমাৰ সকলো ৰিক্সা চালক আহিব আৰু তেওঁলোকে কালি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব। আৰু কালিৰ পিছৰে পৰা অনিৰ্দিষ্ট কাললৈ আমাৰ ই ৰিক্সা চালকসকলে ই ৰিক্সা নচলায়। কাৰণ ই ৰিক্সা চলাই যেতিয়া তেওঁলোকে পৰিয়াল পোহপাল দিব নোৱাৰে, 200 টকা বা 150 টকা পায়, গতিকে তেওঁলোকে ই ৰিক্সা নচলায়। গতিকে এই অনিৰ্দিষ্ট কাললৈ, গতিকে আমি আশা কৰিছোঁ এই পৰিস্থিতি সৃষ্টি নোহোৱা কৰাৰ কাৰণে উপায়ুক্ত মহোদয়ে অন্ততঃ এই ওৱান ৱে ব্যৱস্থাটো কৰি দি আমাৰ ৰিক্সা চালকসকলক অন্ততঃ জীৱন ৰক্ষা কৰিব, পৰিয়ালবিলাক ৰক্ষা কৰিব। এইখিনিয়ে আমাৰ অনুৰোধ। আৰু আমাৰ কালিৰ আৰু আমাৰ এই কাৰ্যসূচী কালিৰ আৰু তাৰ পিছৰ এই গোটেইখিনি আমি ঘোষণা কৰিলোঁ। কিন্তু আমি ৰাইজক ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ যে আমাৰ উপায় নাই, আমি উপায় নাপাই এই হেৰি কৰিব লগা হৈছে, এই কাৰ্যসূচী ঘোষণা কৰিব লগা হৈছে। ৰাইজৰ কষ্ট হ'ব, বহুতৰে লোকচান হ'ব, কিন্তু উপায় নাই। আমাৰ পৰিয়ালবিলাক বচাই ৰখাৰ কাৰণে আমি এই পদক্ষেপ লোৱাৰ কাৰণে বাধ্য হৈছোঁ। নমস্কাৰ, জয় আই অসম।